শিৱসাগৰত শামছুৰ ৰহমানৰ দৰে খিলঞ্জীয়া মানুহৰ মাটি কোনোবা যোশী উপাধিৰ মানুহে আহি জোৰ জবজ দখল কৰিব, তাতো আৰক্ষী সহযোগত, এইটো খিলঞ্জীয়া মানুহৰ বাবে অশনি সংকেত, বিশেষকৈ শিৱসাগৰৰ বাবে অশনি সংকেত। আৰু শিৱসাগৰৰ বাবে অশনি সংকেত মানে অসমৰ বাবে, উজনি অসমৰ বাবে অশনি সংকেত। আৰু সেইকাৰণে এনেকুৱা ধৰণৰ কাৰ্য সহ্য কৰা নহ'ব। ইয়াৰ বিৰুদ্ধে তীব্ৰ গণতান্ত্ৰিক প্ৰতিবাদ হ'ব। আৰু আমি আৰক্ষীক আহ্বান জনাইছোঁ, অসমৰ DGPক আহ্বান জনাইছোঁ, এই যোশী উপাধিৰ মানুহজনক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ নিক্ষেপ কৰক। যি সময়ত মুখ্যমন্ত্ৰীয়ে মাটিৰ দালালিৰ বিৰুদ্ধে কঠোৰ স্থিতি লৈছে, সেই সময়ত যোশী উপাধিৰ মানুহ এজনে, অনা অসমীয়া মানুহ এজনে খিলঞ্জীয়া মানুহৰ মাটি দখল কৰিবলৈ আহিব, এই কাৰ্যক কোনো কাৰণতে গ্ৰহণ কৰা নহ'ব। আচলতে আমি বাৰে বাৰে কৈ আছো যে অসমত খিলঞ্জীয়া অসমীয়া ভূমিপুত্ৰসকলৰ মাটিৰ অধিকাৰ থাকিব লাগে। আৰু এই লৈ আচলতে শিৱসাগৰতে এক ব্যাপক ধৰণৰ আন্দোলনৰ আচলতে সন্মুখীন হৈছিলে এই চৰকাৰখন। কিন্তু আমি শেহতীয়াকৈ লক্ষ্য কৰিছো যে জনৈক যোশী নামৰ এজন ব্যক্তিয়ে খিলঞ্জীয়া অসমীয়া এজন লোকৰ মাটি দখল কৰিবলৈ গৈ সেই ব্যক্তিজনক প্ৰাণে মৰাৰ ভাবুকি দিছে। আৰু যাৰ পৰিপ্ৰেক্ষিতত অসমীয়া ব্যক্তিজনে এজাহাৰ দাখিল কৰিবলগীয়া হৈছে শিৱসাগৰ সদৰ থানাত। ইয়াতকৈ লজ্জাজনক কথা শিৱসাগৰবাসী হিচাপে আমি একো থাকিব লাগে বুলি আমি ভবা নাই। আমি কৈ আছো যে শিৱসাগৰতে নহয়, সমগ্ৰ অসমত অসমীয়া খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ হাতত মাটিৰ অধিকাৰ থাকিব লাগিব। আৰু এই ক্ষেত্ৰত যদি কোনো অনা অসমীয়াই হাত দিবলৈ যায়, তেওঁলোকৰ কিন্তু হাত ভাঙি পেলোৱা হ'ব। আৰু আমি আশা কৰিম, যিহেতু সমগ্ৰ বিষয়বস্তুটো আইনী মেপাৰ্চলৈ গৈ আছে, এজাহাৰ দাখিল কৰিছে, গতিকে জনৈক যোশী নামৰ ব্যক্তি, যিজনে চৰকাৰখন তেওঁৰ হাতৰ মুঠিত বুলি কয়, যিজনে পুলিচ প্ৰশাসন তেওঁ জেপৰ ভিতৰত বুলি কয়, সেই ব্যক্তিজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰে নকৰে। আৰু যদি নকৰে, ইয়াৰ এটা কথাই প্ৰতিমান যোৱা হ'ব যে অসমৰ প্ৰশাসন ব্যৱস্থা, অসমৰ চৰকাৰী শাসন ব্যৱস্থা, এই সকলোবিলাক অনা অসমীয়াৰ হাতৰ মুঠিত আছে। আৰু যদি নকৰে, তেতিয়াহ'লে আমি অনা অসমীয়াৰ বিৰুদ্ধে অসমীয়া দল সংগঠনেই হওক বা অসমীয়া খিলঞ্জীয়া ভূমিপুত্ৰসকলে এক বৃহৎ সংগ্ৰামী পৰিৱেশৰ গঢ়ি তুলিবলৈ আমি কিন্তু বাধ্য হ'ম। শিৱসাগৰত শামছুৰ ৰহমানৰ দৰে খিলঞ্জীয়া মানুহৰ মাটি কোনোবা যোশী উপাধিৰ মানুহে আহি জোৰ জবজ দখল কৰিব, তাতো আৰক্ষী সহযোগত, এইটো খিলঞ্জীয়া মানুহৰ বাবে অশনি সংকেত, বিশেষকৈ শিৱসাগৰৰ বাবে অশনি সংকেত। আৰু শিৱসাগৰৰ বাবে অশনি সংকেত মানে অসমৰ বাবে, উজনি অসমৰ বাবে অশনি সংকেত। আৰু সেইকাৰণে এনেকুৱা ধৰণৰ কাৰ্য সহ্য কৰা নহ'ব। ইয়াৰ বিৰুদ্ধে তীব্ৰ গণতান্ত্ৰিক প্ৰতিবাদ হ'ব। আৰু আমি আৰক্ষীক আহ্বান জনাইছোঁ, অসমৰ DGPক আহ্বান জনাইছোঁ, এই যোশী উপাধিৰ মানুহজনক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ নিক্ষেপ কৰক। যি সময়ত মুখ্যমন্ত্ৰীয়ে মাটিৰ দালালিৰ বিৰুদ্ধে কঠোৰ স্থিতি লৈছে, সেই সময়ত যোশী উপাধিৰ মানুহ এজনে, অনা অসমীয়া মানুহ এজনে খিলঞ্জীয়া মানুহৰ মাটি দখল কৰিবলৈ আহিব, এই কাৰ্যক কোনো কাৰণতে গ্ৰহণ কৰা নহ'ব।